তো আজি প্ৰথম দিনা এনেকুৱা আহি পালোঁ ইয়াত জেগাতে মই একচুৱেলি স্কুল নিজৰ ডিউটি শেষ কৰি মেলি আহিলোঁ। তো ৰাতিপুৱা আহিছিলোঁ, ৰাতিপুৱা হেৰি কৰিব নোৱাৰিলোঁ, অকণমান হেল্প কৰি কিনে তাৰপিছত মই ডিউটিলৈ গ'লোঁ। ডিউটিৰ পৰা যিহেতু দুদিন কাৰ্যসূচীৰ বাবে মানে দুদিন ছুটি ল'ব নোৱাৰোঁ। চ' আজি ইমান বিশেষ হেৰি নাই এতিয়া, সেইটো কাৰণে আজি স্কুললৈ গ'লোঁ। স্কুলৰ পৰা আহি মেলি এনেকৈ আহিলোঁ এইফালে প্ৰগ্ৰামত। তাৰপিছত কাইলৈ বাৰু ছুটিটো লৈছোঁ কাইলৈৰ কাৰণে। কাইলৈ ইয়াত আপোনালোকক কি হৈ হ'ব ৰাতিপুৱাৰ পৰা দেখাই যাম। চ' এই মোৰ পিছফালে দেখি আছে আপোনালোকে, মই ফ্লেগ হোইষ্টিং জেগাটো ৰাতিপুৱা দেখাইছিলোঁ আপোনালোকক। চ' আকৌ এবাৰ দেখাই গৈছোঁ। মই বেক কেমেৰা কৰিছোঁ দেই, যিমানখিনি পাৰোঁ মই বেক কেমেৰা কৰি মেলি দেখাই দিছোঁ। এইফালে গোটেই ফ্লেগ আছে, ধুনীয়া লাগিছে নহয় জানো? চ' কমেণ্ট কৰি জনাব। আৰু ইয়াত 75টা ফ্লেগ থাকিব লাগে, সেয়াই। তাৰপিছত সেই ফটো মাৰি আছে, বহি আছে। এইফালে হ'ল ফিল্ডটো, অ'পেন ফিল্ডটো হয়। এইফালে স্মৃতি তৰ্পণ ঠাই, বহুত দোকান চোকানো আছে। আৰু সেইফালে গেটটো মই তুৰন্তৰ পাছত দেখাই দিম দেই আপোনালোকক। আৰু এইফালে আমাৰ নাচনীসকলে নাচিব বোলে, প্ৰগ্ৰাম হৈ আছে। এইফালে ছাৰ প্ৰাক্তন কি ক'ম, ছাৰ এজনে দুইটা কণ্ঠতে গান গাই আছে, বহুত ধুনীয়া লাগিছে। এই বুঢ়া বয়সত ইমান ধুনীয়াকৈ গাইছে, শুনিছেনে আপোনালোকে? শুনি থাকক দেই। আমাৰ গাভৰু ছোৱালীবোৰ বহুত ধুনীয়া লাগিছে হাজং ড্ৰেছত ন? আৰু এইফালে হ'ল মেইন তোৰণটো, পুষ্প আদৰণি। সকলোৱে আহিব। এইফালে গেটৰ ডিজাইনটো ভাল লাগিছে, কিন্তু অকণমান চাপৰ হ'লেও ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে গেটটো। তেখেতৰ নেতৃত্বতে এই হীৰক জয়ন্তীৰ দৰে এক বৃহৎ অনুষ্ঠানে আজি আমাৰ মাজত তেখেতে প্ৰস্তুত কৰি উলিয়ালে, যিটো আমি ৭৯ বছৰে এই বিদ্যালয়খনে কোনো ৰূপালী বা সোণালী ইয়াৰ পিছতে আৰু বিভিন্ন অঞ্চলৰ পৰা অহা আমাৰ সন্মানীয় অতিথিসকল, আই মাতৃসকল, আজি প্ৰায় খুব খৰতকীয়াকৈ আমি কামখিনি কৰিব লগা হ'ল। আমাৰ সন্মুখত বহি থকা এই অঞ্চলৰ ব্যক্তিসকল, সন্মান্য ব্যক্তিসকল, ছাত্ৰ ছাত্ৰীসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আৰু ৰাইজ, আজি এই অনুষ্ঠানটিৰ হীৰক জয়ন্তী উদযাপনৰ আজি পবিত্ৰ দিনটোত এই হীৰক জয়ন্তীৰ স্মাৰক হিচাপে ইয়াৰ চিন স্বৰূপে যি এক স্মৃতিগ্ৰন্থ প্ৰস্তুত কৰি উলিয়াইছে, এই স্মৃতিগ্ৰন্থখনক আমি উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। তাৰ আগমুহূৰ্তত মই আমাৰ
লিচাং স্মৃতি গ্ৰন্থৰ সম্পাদিকা শ্ৰদ্ধেয়া গীতাঞ্জলি থিয় হৈ দিয়ক এখনি অত্যন্ত সুন্দৰ স্মৃতি গ্ৰন্থ ইয়াত আমাৰ প্ৰত্যেকৰে ঘৰটো পকা গাড়ী এখন বা দুখন আছে আলিটো পকা পইচা পাতিৰে আমি অভাৱত পৰা নাই মাটিয়ে বাৰীয়ে হাড়ে সম্পত্তিয়ে আমি একদম গজগজীয়া হৈ আছো জাতিষ্কাৰ কিন্তু আমি কিমানজন মানুহ আছো যে গাঁওখনত কিবা এটা যদি সমস্যা হয় সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে বা গাঁওখনত কিবা কাৰণত কলেৰা বা কিবা কাৰণত মানে ডিচেণ্ট্ৰি হৈ মহামাৰীৰ ৰূপ ধাৰণ কৰিব লৈছে